এইটো আপোনালোকে দেখিছেনে 6 নম্বৰ 1 নম্বৰ বি আফটাৰ লগিং এপ্লিকেশ্যন মাষ্ট ফ'ল' দ্য বিল' মেনশ্যনেড ষ্টেপছ। নাম্বাৰ 1 মানে 1 নম্বৰত আছে এপ্লাই ফৰ দ্য ৰিলিভেণ্ট এডভাৰটাইজমেণ্ট আৰু 2 নম্বৰতে আছে আপলোড নেচেচাৰী ডকুমেণ্টছ, 3 নম্বৰত আছে চিলেক্ট পোষ্ট প্ৰিফাৰেঞ্চ ইফ এপ্লিকেবল, ফিল ইন নেক্সট আছে ফিল ইন পাৰ্চনেল ডিটেইলছ, আপলোড ফটোগ্ৰাফ চিগনেচাৰ এণ্ড ৰিকুৱাৰ্ড চাৰ্টিফিকেট। তাৰপিছতে আছে 5 নম্বৰত আছে এণ্টাৰ একাডেমিক ডিটেইলছ কেয়াৰফুলি এণ্ড জেনেৰেট OTP এণ্ড ডাউনলোড টেকন'লজি মিনছ। আপোনালোকে ইয়াত যিটো চিলেক্ট পোষ্ট প্ৰিফাৰেঞ্চ চিট যিটো আছে এপ্লিকেবল, তাৰপিছত আপোনালোকৰ লগিং আউট এতিয়া কি মানে ফৰ্মেটটো কেনেকৈ আহে এতিয়ালৈকে গম পোৱা নাই, যিহেতু এতিয়ালৈকে অ'পেন হোৱা নাই ফৰ্মেটটো। চ' আপোনালোকে তাত আপোনালোকে খুব চিনচিয়াৰিটি আপোনালোকে ফিল আপ কৰিব, আগে একবাৰ ভালকৈ পঢ়ি ল'ব এডভাৰটাইজমেণ্ট, তাৰপৰা ফিল আপ কৰিব। ইয়াত যিহেতু বহুতৰ খেলি মেলি আছিলে পোষ্ট প্ৰিফাৰেঞ্চত, কেতিয়াবা কিছুমানে AB বিচাৰে UB দি পায়, UB দিলে AB দিব পাৰে, অলপ পিছত তাৰমানে চিলেকশ্যন আহি যায়। তথাপিতো আপোনালোকে এইখিনি অলপ ভালকৈ চাব, এইটো এটা ইম্পৰ্টেণ্ট কলম হয়, এইটো এটা ইম্পৰ্টেণ্ট এইখিনি কথাখিনি আপোনাক আগতীয়াকৈ জনাই দিলোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। যিহেতু আজি 16 তাৰিখ, তো 16 তাৰিখ হোৱাৰ লগে লগে অসম আৰক্ষী যিখিনি বিজ্ঞাপন প্ৰকাশ কৰিছে তাৰে আজি এপ্লাই হ'ব। চ' বৰ্তমান এতিয়ালৈকে এপ্লাইৰ যিটো মানে ৱেবছাইট বা লগিং এইটো হোৱা নাই, হয়তো আজি দেৰিকৈ হ'ব বাৰু, আজি সেইটো হ'বই চিয়'ৰ। কিন্তু আপোনালোকে বহুতৰ কনফিউজ মানে কি আজি কৰিব নকৰোঁ বা লাহেকৈ কৰিম নেকি, তেনেকুৱা কিছুমান থাকি যায় বাৰু। সেইটো নিজৰ কথা, আপুনি কেতিয়া কি নকৰে। থুলমূলকৈ কথা কেইটামান মই আপোনালোকক শ্বেয়াৰ কৰিম, ইম্পৰ্টেণ্ট এইখিনি। আপোনাৰ ভিডিঅ'টো শেষলৈকে চাব, বৰ দীঘলীয়া নহয় ভিডিঅ'। আৰু বাকী যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিমানখিনি অসম আৰক্ষী, অসম বন বিভাগৰ যিমানখিনি আপডেট আছে গোটেইবিলাক মই লৈ আহিম মোৰ চেনেলৰ আকাৰে। চ' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। প্ৰথম কথা হ'ল আপোনালোকৰ যি আজি এপ্লায়াৰ, সেই এপ্লায়াৰ পোষ্ট প্ৰিফাৰেঞ্চটো আপোনাৰ খুব গুৰুত্বপূৰ্ণ, কাৰণ কেলৈ এবাৰ পোষ্ট অকল UBতে বেছি দিছে, এবিধ মাত্ৰ 600 পদহে দিছে। চ' UB যি 1000 পদৰ 1000+ পদ আছে, সেইখিনি কাৰণে চবেই চাগে UBতে দিব বেছিভাগ। আৰু তাতো এটা কণ্ডিশ্যন আছে, গতিকে আপোনালোকে কি কৰিব, যদি আপোনালোকে এবিধ বিচাৰিছিল তথাপিতো আপোনালোকে UBৰ পৰাই আপোনালোকে প্ৰিফাৰেঞ্চটো দিব। তেতিয়া UBৰ পৰা যদি দিয়ে তেতিয়াহ'লে আপুনি UBত নাপায়, এবিধ যাবগৈ। আৰু এইখিনিতে মই এটা ভাল কথা এটা কৈ দিওঁ, আপোনালোকৰ হয়তো বহুতেই জানে, তাত এটা ছাবজেক্ট এটা লিখা আছে, তাত পইণ্ট এটা লিখা আছে যে আপোনালোকৰ যি টেণ্টেটিভ বুলি যিটো ৱৰ্ড লিখা আছে। চ' আপোনালোকে নাভাবিব যে অসম আৰক্ষী পদ অকল যে 1700 হ'ব বুলি, কিন্তু অসম আৰক্ষী পদ ইয়াৰ ওপৰত এক্সটেনশ্যন হ'ব, পদ বাঢ়িব, ইনক্ৰিজ হ'ব। আপোনালোকে নিশ্চিন্ত থাকক আৰু চিয়'ৰ এইটো পদ ইনক্ৰিজ হ'ব ইয়াত। কাৰণ কেলৈ এইটো ইণ্টাৰভিউ মোৰ সম্ভৱতঃ ইমান ফাষ্ট নহ'ব, কাৰণ কেলৈ এতিয়া জানুৱাৰী 16 তাৰিখলৈকে আপোনালোকৰ এপ্লাই আছে, লাষ্ট ডেট আছে 16 তাৰিখলৈকে জানুৱাৰী 2026 চনৰ। তাৰপিছতে আকৌ তোমাৰ ড্ৰাইভাৰ কনষ্টেবলখিনি আকৌ লেটকৈ দিছে। চ' তেনেকুৱা ক্ষেত্ৰত যদি হয়, আকৌ যদি নতুনকৈ বিজ্ঞাপন আহি থাকিব, সেইকাৰণে আপোনালোকৰ এইটো ইণ্টাৰভিউ হয়তো চাগে নেক্সট আপোনালোকৰ এপ্ৰিল মে মানে অসম চৰকাৰৰ যেতিয়া নতুনকৈ চৰকাৰ গঠন কৰিব তেতিয়া তাৰ পিছতহে হোৱাৰ সম্ভাৱনা আছে। চ' সিমান দিনলৈকে কিন্তু বহুত পোষ্ট ইনক্ৰিজ হ'ব, গতিকে আপোনালোকে নিশ্চিন্ত থাকক। আপোনালোকৰ অকলে 1700 পোষ্টতে সীমাবদ্ধ হৈ নাথাকে, বহুত পোষ্ট বাঢ়িব। আৰু অলৰেডি কিছুমান পোষ্ট এতিয়া APR আছে, সেইবিলাক পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰিবলৈ আছে। ফায়াৰ আছে, ফায়াৰৰ পোষ্ট বিজ্ঞাপন প্ৰকাশ কৰিবলৈ আছে। লগতে গ্ৰেড 3, যিটো আজিৰ তাৰিখত গ্ৰেড 3 নাই বাৰু, কিন্তু অসম আৰক্ষীৰ লগত সম্পূৰ্ণ ইয়াৰ প্ৰচিডিউৰখিনি সম্পূৰ্ণ, যদিও গ্ৰেড 3 পোষ্টখিনি অসম আৰক্ষী বেটেলিয়নৰ লগত ট্ৰাইপ কৰিলে, কিন্তু এতিয়ালৈকে সম্পূৰ্ণ ইয়াৰ কাম কাজ হৈ উঠা নাই। কাৰণ কেলৈ আপোনাৰ যিটো ট্ৰেইনিং লিষ্টখন যিখন আহিছিলে, সেই ইনফৰ্মেশ্যনখনত কিন্তু গ্ৰেড 3ৰ গোটেই ক'তো মেনশ্যন নাই। গতিকে তেওঁলোকৰ জইনিং হৈছিলে চাবুৱাত হৈছে, তাৰপিছতে যিটো তোমাৰ 32 বেটেলিয়ন হ'ব নেকি, বাকী মানে যি 4টা বেটেলিয়ন আছিলে AISF আৰু ASRF, তেওঁলোকৰ তাতে ট্ৰেইনিং হ'ব বা তেওঁলোকৰ তাতে মানে জইনিং কৰিছে। চ' এইখিনি কথা কিন্তু অসম আৰক্ষী যি নতুনকৈ নিযুক্তি পাইছে তাত কিন্তু মেনশ্যন নাই তেওঁলোকৰ কথাখিনি, 200+ যি পদৰ কাৰণে মানে নিযুক্তি হ'ল। চ' সেইকাৰণে মানে কি হয়তো তেওঁলোকৰ পোষ্টটো আহিব, সেইখিনিও এতিয়া প্লাছ হোৱা নাই। চ' সেইকাৰণে এইটো ইমান সম্ভৱতঃ এতিয়া এইটো ইণ্টাৰভিউ অনুষ্ঠিত কৰিব যেন পাওঁ। কিন্তু আপোনালোকৰ নেক্সট যেতিয়া আকৌ চৰকাৰে যেতিয়া গঠন কৰিব, যোনেই চৰকাৰ নহওক, AGP BJP কংগ্ৰেছ যিয়ে নহওক লাগিলে, তো তেওঁলোকৰ সেইটো দিনতহে অলপ সময় লাগিব চাগে। চ' সেইকাৰণে পোষ্ট ইনক্ৰিজ হ'ব। গতিকে আপোনালোকে খুব চিনচিয়াৰলি গোটেই ছাবমিট কৰিব, আপোনালোকৰ একাডেমিক ডকুমেণ্টছেই হওক বা ফটোৰে হওক। ফটোৰ যিটো মেনশ্যন লিখা আছে, গাইডলাইন যিটো দিয়া আছে, সেইটো আপোনালোকে ফ'ল' কৰিব। আৰু এতিয়া মানে 1 by 1 টাফ হৈ আহিছে, যিকোনো বস্তুৱে আহিছে। চ' এইখিনি আপোনালোকে খুব ভালদৰে মানে পিছত আকৌ দাদা মোৰ এনেকুৱা হ'ল, দাদা মোৰ তেনেকুৱা হ'ল, সেইটো নক'ব। কাৰণে আপোনালোকে আজি লাগিলে কেইদিনমান পিছত আপোনালোকে এপ্লাই কৰক, কিন্তু ভালকৈ কথাখিনি চালি জাৰি ল'ব আৰু এডভাৰটাইজমেণ্টটো খুব ভালকৈ পঢ়ি ল'ব। পঢ়াৰ পিছতহে আপোনালোকে এপ্লাই কৰিব। এইখিনি কথা কিন্তু মই আপোনালোকক জনালোঁ।
বাকী আৰু ইয়াৰ পিছতো চাগে আৰু ইটো পদ আহি থাকিব, আপোনালোকে চিন্তা নকৰিব। কথাখিনি কৈ থাকিলে দীঘলীয়া হৈ যাব ভিডিঅ'টো। মই কথাখিনি আপোনালোকৰ আপ্লাই যিহেতু এতিয়ালৈকে হোৱা নাই কাৰণে কথাখিনি মই আগতীয়াকৈ আপোনালোকক জনাব বিচাৰিলোঁ। আৰু লগতে মই পুনৰ কৈছোঁ, আপোনালোকে খুব ভালকৈ চিনচিয়াৰিটি আপোনালোকে ফিল আপ কৰিব। বোলে মই UB এপ্লাই প্ৰিফাৰেঞ্চ দিব বিচাৰিছিলোঁ, গতিকে AB দিলোঁ, AB দিব বিচাৰিছিলোঁ UB দিলোঁ, সেনেকুৱা নহয়। গতিকে আপোনাৰ যিটো অপশ্যন ভাল দেখে সেইটোৱে কৰিব। আপোনাৰ মনে যিটো কয় UB হওক বা AB হওক, অলিটাত লিখাই আছে। আৰু এতিয়ালৈকে যিটো ৱেবছাইটত যিটো আহিব এপ্লাইৰ কাৰণে লগিং যেতিয়া হ'ব, তেতিয়া আপোনালোকে তাত চাই ল'ব, আগে ভালকৈ পঢ়ি ল'ব কি আহিছে। এতিয়া মই আগতীয়াকৈ আপোনালোকৰ কথাখিনি জনালোঁ। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।